আমাৰ আলোচনা হৈছিলে যে 2013 চনত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰথম প্ৰাধিকৰণ কৰা হ'ল তেওঁলোকক এডহক ৰিচিভিং ডেটৰ পৰা চাকৰিকাল গণ্য কৰি GCRGৰ জৰিয়তে পেঞ্চন দিয়াৰ ব্যৱস্থা আমি আহ্বান জনাইছিলোঁ আৰু এই ক্ষেত্ৰত বিষয়া পৰ্যায়ত ফাইলৰ কাম ধনাত্মক দিশত চলি থকা বুলি আমাক জানিবলৈ দিয়ে লগতে NPSৰ ক্ষেত্ৰত যিসকলৰ 2005 চনৰ পিছত নিযুক্তি লাভ কৰিছিলে তেখেতসকলৰ আমি কৈছিলোঁ যে NPSটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এটো OPS কৰিব লাগে আৰু এই সন্দৰ্ভত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মিলিত হৈ এই আলোচনাটোত আমাক সিদ্ধান্তত উপনীত হ'বলৈ আহ্বান জনাইছে 193 দিনত যদি এডহক গ্ৰেচুইটি দিছে বাকীবিলাককো এডহকৰ পৰা গ্ৰেচুইটি দিব লাগে আৰু সেই স্কুলখিনি 2005 চনৰ আগতেই যিহেতুকে প্ৰতিষ্ঠা কৰা অসমত NPS ইন্ট্ৰডিউচ হোৱাই নাই তেতিয়া আৰু 2004 চনত কেন্দ্ৰত NPS ইন্ট্ৰডিউচ হোৱাই নাই NPS ইন্ট্ৰডিউচ হোৱাৰ আগত আমাৰ ডেট অফ জইনিং আছে ডেট অফ ৰিচিভিং এডহক আছে সেই আধাৰতে সেই স্কুলখিনিক আমি কৈছোঁ যে যিখিনি 16,721টা পদ প্ৰাধিকৰণ হৈছিল তাৰ যিখিনি এডহক পোৱা 12,000 শিক্ষক এডহক প্ৰাপ্তি শিক্ষক আছে সেই শিক্ষকখিনিক পোনপটীয়াকৈ 2005 চনৰ আগৰ হিচাপে পুৰণি পেঞ্চনত আনিবই লাগে তেওঁলোক পুৰণি পেঞ্চন প্ৰাপ্তিৰ হয় তাৰ পিছতো 2005 চনৰ পিছতো আমাৰ স্কুলবিলাকত যিখিনি টেট কোৱালিফাইড টিচাৰ এপইণ্টমেণ্ট দিছে জেনেৰেল যিটো NPS সেই NPS থকা সকলোবিলাক এজে হ'লে NPSটো বিৰোধিতা কৰা হৈছে এই ক্ষেত্ৰত অসমৰ অন্যান্য কৰ্মচাৰীৰ লগত NPSৰ বিৰোধিতা কৰিছে আৰু অসম হাইস্কুল শিক্ষক সংস্থায়ো OPS বাদে UPS হওক বা NPS হওক অসম হাইস্কুল শিক্ষক সংস্থাই এইটো মানি নল'ব আজি আমাৰ সভাপতি মহোদয়ে শিক্ষামন্ত্ৰী মহোদয়ক কৈছিলে যে যদি আপোনালোকৰ আইনখনৰ জৰিয়তে এই বিদ্যালয়খিনি অনিয়মিতভাৱে বহি আছে তেনেহ'লে আপোনালোকে স্কুলখিনি ভাঙি দিবৰ কাৰণে অৰ্ডাৰ এটা দিয়ক বুলি পেলাই আমাৰ সভাপতি মহোদয়ে আজি কৈছিলে আলোচনা কালত কিন্তু সেইখিনি কিন্তু তেখেতসকলে উত্তৰ দিব নোৱাৰিলে এতিয়া বিদ্যালয়খিনি ভাঙিবও নোৱাৰে আৰু এইটোও কৈছে যে NPSৰ নতুন শিক্ষানীতি অনুযায়ী অসমত বৰ্তমান সেকেন্ডাৰী স্কুল যিমান লাগে সিমানখিনি স্কুল বৰ্তমান নাই আৰু এই অপাৰিশিক্ষিত বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰি সেইখিনি সংযোগ কৰিবৰ কাৰণে আমাৰ সভাপতি মহোদয়ে কৈছিলে কিন্তু তেখেতসকলে ক'লে নহয় প্ৰয়োজন হ'লে আমি নতুন বিদ্যালয় স্থাপন কৰিম কিন্তু এইটোও কৈছিলে যে সেই বিদ্যালয়তে নতুন বিদ্যালয় স্থাপন কৰক সেই শিক্ষকসকলক বা সেই ছাত্ৰ ছাত্ৰীসকলক লওক বুলি কোৱা সত্ত্বেও কিন্তু তেখেতসকলে কথাটো একচেপ্ট নকৰিলে আজি আমাৰ 22/11/2024 তাৰিখে আবেলি 2 বজাৰ পৰা 3:30 বজালৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু ৰাজ্যিক বিদ্যালয় বিভাগৰ বিষয়াবৰ্গৰ লগত এক আনুষ্ঠানিক আলোচনা সংঘটিত হয় অসম হাইস্কুল শিক্ষক সংস্থাৰ আৰু এই আলোচনা কালত আমাৰ 18 আৰু এই 18 দফীয়া দাবীৰ ক্ষেত্ৰত আমি প্ৰতিটো দাবীয়ে পুংখানুপুংখৰূপে আমি আলোচনা কৰোঁ এই আলোচনা কালত কিছু ক্ষেত্ৰত আমি সন্তুষ্টি লাভ কৰিছোঁ আৰু কিছু ক্ষেত্ৰত আমি একমতত উপনীত হ'ব পৰা নাই তাৰ ভিতৰত প্ৰথম দাবীটো আছিলে আমাৰ বিদ্যালয় প্ৰাধিকৰণ এই বিদ্যালয় প্ৰাধিকৰণৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰ আৰু বিষয়াবৰ্গই একখনৰ দোহাই দি আৰু বৰ্তমান বিদ্যালয় প্ৰাধিকৰণৰ ক্ষেত্ৰত আমি যি ধৰণে বিচাৰিছোঁ তেওঁলোকে সেই একখনৰ দোহাই দিয়াত আমি তাত একমত হ'ব পৰা নাই লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰী 2013 আৰু 2021 চনত কিছুমান সৰু মানে কাগজপত্ৰ বা কিবা তথ্যৰ কাৰণে তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ নহ'ল সেই ক্ষেত্ৰত আমি দাবী জনোৱাত যিসকল জেনুইন পোষ্ট এতিয়াও আছে তেওঁলোকৰ নথিপত্ৰসমূহ সোনকালে দাখিল কৰাৰ আমাক আহ্বান জনায় দ্বিতীয়তে আমাৰ আলোচনা হৈছিলে যে 2013 চনত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰথম প্ৰাধিকৰণ কৰা হ'ল তেওঁলোকক এডহক ৰিচিভিং ডেটৰ পৰা চাকৰিকাল গণ্য কৰি GCRGৰ জৰিয়তে পেঞ্চন দিয়াৰ ব্যৱস্থা আমি আহ্বান জনাইছিলোঁ আৰু এই ক্ষেত্ৰত বিষয়া পৰ্যায়ত ফাইলৰ কাম ধনাত্মক দিশত চলি থকা বুলি আমাক জানিবলৈ দিয়ে লগতে NPSৰ ক্ষেত্ৰত যিসকলৰ 2005 চনৰ পিছত নিযুক্তি লাভ কৰিছিলে তেখেতসকলৰ
আমি কৈছিলোঁ যে NPS-টো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, এইটো OPS কৰিব লাগে। আৰু এই সন্দৰ্ভত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মিলিত হৈ এই আলোচনাটোত আমাক সিদ্ধান্তত উপনীত হ'বলৈ আহ্বান জনাইছে। আৰু যিসকল বৰ্তমান আমাৰ ভাৰপ্ৰাপ্ত প্ৰধান আছে, এই ভাৰপ্ৰাপ্ত প্ৰধানৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে আমাক জানিবলৈ দিছে যে বৰ্তমান উচ্চ ন্যায়ালয়ত ২৭টা কেছ চলি আছে আৰু এই ২৭টা কেছ চলি থকাৰ কাৰণে তেখেতসকলৰ ইচ্ছা থকা সত্ত্বেও দিব পৰা নাই ৰেগুলাৰ কৰি। তথাপিতো তেখেতসকলে চেষ্টা অব্যাহত ৰখা বুলি আমাক জানিবলৈ দিয়ে। কেনেকৈ দিব পাৰে, গতিকে এই ক্ষেত্ৰত তেখেতলোকে চিন্তা চৰ্চা কৰি আছে। আমি জনাইছিলোঁ যে এজন বা এখন মুৰব্বীবিহীন শিক্ষানুষ্ঠান বৰ্তমান যুগত শৈক্ষিক কাম কাজত চলাটো কিমান কঠিন এই কথা তেখেতসকলে আমি স্পষ্টভাৱে জনাইছিলোঁ। আৰু তেতিয়া তেখেতসকলে ইয়াৰ এটা কেনেকৈ ব্যৱস্থা কৰিব পাৰি সেই দিশত প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা আমাক জানিবলৈ দিয়ে। তাৰপিছত আমাৰ বহু দিন ধৰি 2013 চনৰ পৰা বিশেষকৈ আৰম্ভ কৰি বহু বিদ্যালয়ত আমাৰ খালী পদ হৈ আছে আৰু এই খালী পদসমূহ পূৰণ কৰা হোৱা নাই। আৰু আমাক আজি জানিবলৈ দিছে যে তেওঁলোকে ইতিমধ্যেই প্ৰত্যেক জিলালৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু এই গোটেই ৰিকুৱাৰমেণ্টবিলাক তেওঁলোকে অনাৰ কাৰণে কাম কাজ কৰি থকা বুলি কৈছে। আৰু অতি শীঘ্ৰে আমি সেই বিদ্যালয়সমূহত খালী পদসমূহ আমি পূৰণ কৰিবলৈ সমৰ্থ হ'ম বুলি আমাক জানিবলৈ দিছে। তাৰ যিবিলাক বিদ্যালয় আমাৰ 2021 চনৰ ছেপ্টেম্বৰত হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে উন্নীতকৰণ কৰিছিলে, যে বৰ্তমানো সেই বহু বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ হৈ আছে, আন্তঃগাঁথনিৰ অভাৱ হৈ আছে। লগতে প্ৰধানজনক অধ্যক্ষৰ পদলৈ আৰু সহকাৰী শিক্ষকসকলক স্নাতকোত্তৰ শিক্ষক পদলৈ উন্নীতকৰণৰ ক্ষেত্ৰত আমি দাবী জনাইছিলোঁ। ইয়াৰ আগৰ আলোচনাটো আৰু আমাক আশ্বাস দিছিলে আৰু আজি আমাক স্পষ্টভাৱে জনাইছে যে এই দিশত কাম কাজ সম্পূৰ্ণ চলি আছে আৰু এই কাম কাজখিনি অতি শীঘ্ৰে সমাপ্ত কৰি আমাৰ এই সমস্যাটো ওৰ পৰিব বুলি আমাক জানিবলৈ দিছে। তাৰপিছত আমি আহ্বান জনাইছিলোঁ যে 2021 চনত আৰু 17 চনত বহু শিক্ষকক টিউটৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হয়, কিন্তু বহু শিক্ষকৰ বৰ্তমান BEd ডিগ্ৰী থকাৰ পিছতো তেওঁলোকক কিন্তু মানে ৰেগুলাৰাইজ কৰা নাই, সেই টিউটৰ শিক্ষক হিচাপেই তেওঁলোকক গণ্য কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি আহ্বান জনোৱাত তেখেতসকলে আমাক কৈছে যে যিবিলাকৰ মানে শিক্ষক কোৱালিফাইড হয় তেখেতসকলক অতি শীঘ্ৰে এই ক্ষেত্ৰত নিয়মীয়াকৰণ কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। তাৰপিছত আমি আকৌ এটা ডাঙৰ আহ্বান জনাইছিলোঁ চৰকাৰ তথা বিষয়াসকলক যে শিক্ষকসকল যিহেতু নেকি শ্ৰেণীকোঠাৰ ভিতৰত থাকিব লাগে আৰু শ্ৰেণীকোঠাৰ বাহিৰত বা অনাশৈক্ষিক কামত আমাক যাতে কোনো কাৰণত জড়িত নকৰে তাৰ বাবে আমি আহ্বান জনাইছিলোঁ। আৰু যদি কিবা কাম থাকে তেতিয়াহ'লে আমাৰ যিখন শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰি আমাক আগৰ সেৱাই দিছিলে, গতিকে এই সেৱাই প্ৰস্তুত কৰি দিয়া শৈক্ষিক দিনপঞ্জীখনৰ ভিতৰত যি কাম থাকে সেইবোৰ আমাক অন্তৰ্ভুক্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব বুলি আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। লগতে আমাৰ যিবিলাক টি গাৰ্ডেন আৰু মডেল স্কুলবিলাকত যোৱা বছৰ কি হৈছিল যে বহু শিক্ষক আমাৰ বৰ্তমান কৰ্মৰত হৈ থকা বিদ্যালয়বিলাকৰ পৰা শিক্ষকসকলক তালৈকে লৈ যোৱা হৈছিল, তাত কোনো শিক্ষক নিযুক্তি দিয়া হোৱা নাছিল। তাৰে কিছু কিছু শিক্ষক পূৰ্বৰ বিদ্যালয়ৰ প্ৰত্যাৱৰ্তন কৰিলে, কিন্তু এতিয়াও বহু শিক্ষক পূৰ্বৰ বিদ্যালয়ৰ প্ৰত্যাৱৰ্তন কৰা নাই। এই ক্ষেত্ৰত অতি শীঘ্ৰে আমি প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছোঁ। পূৰ্বৰ যিটো আলোচনা আছিলে সেই আলোচনাটো আচলতে আমাৰ বিষয়া পৰ্যায়ত আলোচনাটো হোৱা নাছিলে, মন্ত্ৰী পৰ্যায়তে আছিলে। কিন্তু আজি যিটো আলোচনা অনুষ্ঠিত হৈছে ই সম্পূৰ্ণ বিষয়া পৰ্যায়ৰ অৰ্থাৎ বিভাগীয় বিষয়াসকল উপস্থিত আছে। গতিকে গোটেই ব্যৱস্থাপনাৰ ওপৰত আজি যিখিনি আমাৰ সভাপতি দাঙি ধৰিছে তন্ন আলোচনা হৈছে
আজি যিখিনি পাৰে পাৰিম বুলি কৈছে, যিখিনি নোৱাৰে সুবিধা চকুৱে জনাই দিছে। আজি আমাৰ পাৰ্মানেণ্ট ইণ্টেনশ্যনটো ক্ষেত্ৰত অলৰেডি হৈ গৈছে, গম পাইছে। পাৰ্মানেণ্ট ইণ্টেনশ্যনটো আমাৰ হৈ গ'ল, আমাৰ দাবী ভিতৰত সেইটো সম্পূৰ্ণ হৈছে। আৰু প্ৰাদেশিকৰণৰ ক্ষেত্ৰত আমাৰ সভাপতিয়ে কৈছে যে ৰুলটো 17 এক্টখন আছে, 17 এক্টত থাকি যোৱাৰ কাৰণে আমাৰ ইছ্যু ডেট, এফেক্ট ডেট বহুখিনি প্ৰব্লেম থাকিলে। আমি আলোচনাত আকৌ ৰিপিট কৰিছিলোঁ যে 2006 চনৰ আগত 2006 চনৰ আগত ক্লাছ ৰেট ৰিকগনেশ্যন হোৱা যিখিনি বিদ্যালয়, তাৰ পিছত এফিলিয়েশ্যন হৈ গ'ল। এফিলিয়েশ্যন হোৱাৰ পিছত আমাৰ এফিলিয়েশ্যনটো হাইস্কুলৰ লাষ্ট পৰ্যায়, ঠিক তেনেধৰণৰ এফিলিয়েশ্যন হৈ প্ৰায় 397খন স্কুল প্ৰভিঞ্চিয়েলাইজ হ'বৰ কাৰণে থাকি গৈছে। আমি বাৰে বাৰে এইটো কোৱা হৈছে যে ৰুলটো আৰু এমেণ্ডমেণ্ট কৰি হ'লেও সেই স্কুলখিনি কৰি দিব লাগে, আৰু সেই স্কুলখিনি কৰাৰ পিছত লাগিলে ভেঞ্চাৰ স্কুল প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থাপনাটো একেবাৰে বন্ধ কৰি দিয়ক। সেইটো আমাৰ সভাপতি মহোদয়ে আজি আলোচনাটো দাঙি ধৰিছে। আৰু যদি নকৰে সেইটো তেতিয়া কি হ'ব স্কুল? কিন্তু প্ৰশ্ন আমি কৰিছোঁ, যদি স্কুলখিনি নকৰে কেনেকৈ চলি থাকিব? কাৰণ সেই স্কুলবিলাকক এতিয়া মিড ডে মিলৰ পৰা বঞ্চিত কৰা হৈছে, ইউনিফৰ্মৰ পৰা বঞ্চিত কৰা হৈছে, চাইকেল তেওঁলোকক দিয়া নাই, আন্তঃগাঁথনি কোনো টকা পইচা দিয়া নাই, তেনেকৈ কিন্তু স্কুলবিলাক চলি আছে। আৰু একোখন স্কুলত 300-400 পৰ্যন্ত ষ্টুডেণ্ট আছে। আমি ফিল্ড ভেৰিফিকেশ্যনো কৰিব দিছোঁ, আপোনালোকে ফিল্ডত যাওক, ষ্টুডেণ্ট চাওক, স্কুলবিলাক কিন্তু দিব লাগে। সেইখিনি আমাৰ পৰা আপিল কৰা হৈছে। আৰু 13 মেটাৰটো সভাপতিয়ে কৈছে যে আমাৰ ছিষ্টেমটো প্ৰভিঞ্চিয়েলাইজ 2013 চনত যিখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিলে 1554খন, তাতে 1992 চনৰ পৰা 2003 চনলৈকে কিমান দিন, অৰ্থাৎ 2092 চনত স্কুলখন এফিলিয়েশ্যন হৈছে, 2013 চনত 21 বছৰৰ পিছত প্ৰভিঞ্চিয়েলাইজ কৰিছে। প্ৰভিঞ্চিয়েলাইজ কৰোঁতে সেই স্কুলৰ যিখিনি শিক্ষক আছিলে সেইখিনি এডহক বেচ পোৱা তেওঁলোকৰ ডেট অফ জইনিং 2005 চনৰ আগত, 2004 চনৰ আগত। আৰু সেই স্কুলখিনিক প্ৰাদেশিকৰণ কৰোঁতে সেই শিক্ষকখিনিক NPSত আনিব নালাগিছিল। 2005 চনৰ পিছৰখিনিয়ে প্ৰকৃত NPS আছিলে, কিন্তু সেইখিনি এডহক পাইছিল, তেওঁলোকৰ আচলতে পাছ ছাৰ্ভিচ আছিল, যাৰ কাৰণে স্কুল প্ৰভিঞ্চিয়েলাইজ 13 হ'ল আৰু লগে লগে 14-15 পৰা কণ্টিনিউ আমাৰ শিক্ষক অৱসৰ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিলে। কাৰণ হাইস্কুলৰ শিক্ষক অনুষ্ঠান গোটেই শিক্ষকখিনি আছে। তেনেকৈ ৰিটায়াৰমেণ্ট কৰা ইতিমধ্যে 40,000 শিক্ষক। ইতিমধ্যে সেই শিক্ষকসকলৰ মাজৰ পৰাও এডহক বেচ গ্ৰেচুইটি মাত্ৰ 193জনক দিছে। 193জনক যদি এডহক বেচ গ্ৰেচুইটি দিছে, বাকীবিলাককো এডহকৰ পৰা গ্ৰেচুইটি দিব লাগে। আৰু সেই স্কুলখিনি 2005 চনৰ আগতেই যিহেতুকে প্ৰতিষ্ঠা কৰা, অসমত NPS ইণ্ট্ৰডিউচ হোৱাই নাই তেতিয়া, আৰু 2004 চনত কেন্দ্ৰত NPS ইণ্ট্ৰডিউচ হোৱাই নাই। NPS ইণ্ট্ৰডিউচ হোৱাৰ আগত আমাৰ ডেট অফ জইনিং আছে, ডেট অফ ৰিচিভিং এডহক আছে। সেই আধাৰতে সেই স্কুলখিনিক আমি কৈছোঁ যে যিখিনি 16,721টা পদ প্ৰাদেশিকৰণ হৈছিল, তাৰ যিখিনি এডহক পোৱা 12,000 শিক্ষক এডহক প্ৰাপ্তি শিক্ষক আছে, সেই শিক্ষকখিনিক পোনপটীয়াকৈ 2005 চনৰ আগৰ হিচাপে পুৰণি পেঞ্চনত আনিবই লাগে। তেওঁলোক পুৰণি পেঞ্চন প্ৰাপ্তিৰ হয়। তাৰ পিছতো 2005 চনৰ পিছতো আমাৰ স্কুলবিলাকত যিখিনি টেট কোৱালিফাইড টিচাৰ এপইণ্টমেণ্ট দিছে, জেনেৰেল যিটো NPS, সেই NPSত থকা সকলোবিলাক এজে হ'লে NPSটো বিৰোধিতা কৰা হৈছে। এই ক্ষেত্ৰত অসমৰ অন্যান্য কৰ্মচাৰীৰ লগত NPSৰ বিৰোধিতা কৰিছে, আৰু অসম হাইস্কুল শিক্ষক সংস্থায়ো OPS বাদে UPS হওক বা NPS হওক, অসম হাইস্কুল শিক্ষক সংস্থাই এইটো মানি নল'ব। একমাত্ৰ OPSটোৱে হ'ল আমাৰ কাৰণে পুৰণি পেঞ্চন ব্যৱস্থা, সেইটোক দিব লাগিব। আৰু পুৰণি পেঞ্চন ব্যৱস্থালৈ আনিবৰ কাৰণে আমাৰ হাইস্কুল শিক্ষক সংস্থাৰ দুটা নাম, এক হ'ল প্ৰাদেশিকৃত আৰু এটা হ'ল জেনেৰেল এপইণ্টমেণ্ট। প্ৰভিঞ্চিয়েলাইজ কেটেগৰী আৰু প্ৰভিঞ্চিয়েলাইজ কেটেগৰী 1970 এক্টতে পতা স্কুলবিলাক, 1977 এক্টত পতা স্কুলবিলাক 2011 এখন এক্টত যেতিয়া স্কুলখন যেতিয়া নতুন এটা এক্টলৈ আনিব, তেতিয়া বহুত সমস্যা থাকিয়ে যাব। এই সমস্যাটো তেতিয়া তেওঁলোকে এটা শব্দ খালি পাছ ছাৰ্ভিচ নহয় বুলি কৈছিলে, কিন্তু অলৰেডি 193জনক যেতিয়া এডহকৰ পৰা গ্ৰেচুইটি দিলে, পাছ ছাৰ্ভিচটো অলৰেডি কাউণ্টিং হৈ গৈছে। পাছ ছাৰ্ভিচ কাউণ্টিং হৈছে। গতিকে জেনেৰেলি কেন্দ্ৰীয় চৰকাৰক যেনেকৈ কেন্দ্ৰীয় চৰকাৰে 2004 চনৰ আগত নিযুক্তিৰ কাৰণে যিবিলাক ইণ্টাৰভিউ পাতিছিলে, ইণ্টাৰভিউত যিবিলাক ফাইনেলাইজ কৰিছিলে, কিন্তু এপইণ্টমেণ্ট যেতিয়া দিব নোৱাৰিলে, 4 চনৰ পিছত এপইণ্টমেণ্ট দিলে, সেইখিনি অলৰেডি তেওঁলোকে OPSলৈ এক্সটেনশ্যন কৰিছে। গতিকে আমাৰ হাইস্কুলৰ 2005 চনৰ আগত, 2004 চনৰ আগত যিখিনি নিযুক্তি পাইছে, ছিলেকশ্যন নহয়, ফুল্লি নিযুক্তি পাইছে, আমাৰ যিবিলাক এলটমেণ্ট অৰ্ডাৰ আমাক ফেচ এপইণ্টি দিয়া নাই, এইবিলাক ফেচ এপইণ্টি নহয়, এইবিলাক হ'ল আচলতে এলটেড কৰিছে, পোষ্টবিলাক এলটেড কৰিছে, ৰেগুলাইজ কৰিছে। আমাৰ হাইস্কুলৰ ক্ষেত্ৰত লিখা আছে যে টিচিং এণ্ড নন টিচিং ষ্টাফ অফ প্ৰভিঞ্চিয়েলাইজ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এজ ৱেল এজ পঞ্চায়ত হু জইন দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী অন আফটাৰ 1-2005 অন ৰেগুলাৰ বেচিছ। আমাক ৰেগুলাৰ বেচিছে কৰা হৈছে। আনৰেগুলাৰ আমি আগতে কৰি আমি এডহক বেচত কৰি আছিলোঁ, আমি ৰিকগনাইজৰ পৰা আহিছিলোঁ, আমাক ৰেগুলাৰ কৰিছে। আৰু ৰেগুলাইজ এমপ্লয়ী কোনো কাৰণতে OPS বঞ্চিত কৰিব নোৱাৰে। সেই
আমিতো আজি আলোচনাত আমাৰ বহন্ত সভাপতি বা আমাৰ গোটেই সম্পাদকে উত্থাপন কৰিছে আৰু সেইটোকে আমি আশা ৰাখিছোঁ এটলিষ্ট যিখিনি মানুহ অলৰেডি ৰিটায়াৰমেণ্ট কৰিছে আৰু এডক বাকী মানুহখিনি বহুত চাফাৰাত এইখিনি ক্ষেত্ৰত চৰকাৰে অতি সোনকালে পানী শিক্ষকখিনিক দিব লাগে পৰা বাকীখিনিক তেওঁলোকক পেঞ্চন আছাম ছাৰ্ভিচ পেঞ্চন ৰোল 6 লাখ দিব লাগে আৰু বাকীখিনি জেনেৰেল যিটো এনপিএছ আমি বিৰোধিতা কৰিছোঁ সেইটো অফিচলৈ আনিব লাগে ৰাইজে কি কৰিছিলে সকলো ৰাইজে শিক্ষিত সমাজে লগ লাগি পেলাই এখন স্কুল খুলিছিলে তাৰপিছত স্বাধীনতাৰ পিছত কি কৰিছিলে বিদ্যালয়সমূহ চৰকাৰে নীতি নিয়ম কিছুমান বান্ধি দিছিলে সেই নীতি নিয়মৰ জৰিয়তে পাৰিশীকৰণ হৈছিলে অসম হাইস্কুল শিক্ষক সংস্থা জন্ম হৈছিলে অপাৰিশীকৃত বিদ্যালয় পাৰিশীকৰণ কৰিবৰ কাৰণে 1969 চনত জন্ম হৈছে আৰু তেতিয়াৰ পৰাই অপাৰিশীকৃত বিদ্যালয়সমূহ একাধিকভাৱে চৰকাৰৰ লগত আলোচনা কৰি পাৰিশীকৰণ কৰি আহি আছে আৰু আজিও নীতি নিয়মৰ মাজেৰে যিবিলাক স্কুল পাৰ্মিশ্যন পাইছে ইনফৰমেশ্যন পাইছে গভৰ্ণমেণ্টৰ নীতি নিয়ম গভৰ্ণমেণ্টে বান্ধি দিয়া নীতি নিয়ম প্ৰতিখন হাইস্কুলৰ এগেইনষ্টে 11 বিঘা মাটি আছে সুন্দৰ বিল্ডিং আছে একাডেমিক কোৱালিফিকেশ্যন অনুযায়ী শিক্ষকসকল আছে আমি দৰমহা পোৱা শিক্ষকসকলে চৰকাৰৰ হাজাৰ হাজাৰ দৰমহা লৈ পেলাই আমি পাঠ পঢ়াই আছোঁ একে সময় পৰ্যায়ত সেই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে পানী খাই খাই পোৱালি পঢ়াই আছে আৰু আমি যিটো মানদণ্ড তাত ল'ৰা ছোৱালী উলিয়াই আছোঁ সেই ধৰণে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলেও উলিয়াইছে আজি আমাৰ সভাপতি মহোদয়ে শিক্ষামন্ত্ৰী মহোদয়ক কৈছিলে যে যদি আপোনালোকৰ আইনখনৰ জৰিয়তে এই বিদ্যালয়খিনি অনিয়মিতভাৱে বহি আছে তেনেহ'লে আপোনালোকে স্কুলখিনি ভাঙি দিবৰ কাৰণে অৰ্ডাৰ এটা দিয়ক বুলি পেলাই আমাৰ সভাপতি মহোদয়ে আজি কৈছিলে আলোচনা কালত কিন্তু সেইখিনি কিন্তু তেখেতসকলে উত্তৰ দিব নোৱাৰিলে এতিয়া বিদ্যালয়খিনি ভাঙিবও নোৱাৰে আৰু এইটোও কৈছে যে NPS নতুন শিক্ষানীতি অনুযায়ী অসমত বৰ্তমান সেকেন্ডাৰী স্কুল যিমান লাগে সিমানখিনি স্কুল বৰ্তমান নাই আৰু এই অপাৰিশীকৃত বিদ্যালয়খিনি পাৰিশীকৰণ কৰি সেইখিনি সংযোগ কৰিবৰ কাৰণে আমাৰ সভাপতি মহোদয়ে কৈছিলে কিন্তু তেখেতসকলে ক'লে নহয় প্ৰয়োজন হ'লে আমি নতুন বিদ্যালয় স্থাপন কৰিম কিন্তু এইটোও কৈছিলে যে সেই বিদ্যালয়তে নতুন বিদ্যালয় স্থাপন কৰক সেই শিক্ষকসকলক বা সেই ছাত্ৰ ছাত্ৰীসকলক লগ বুলি কোৱা সত্ত্বেও কিন্তু তেখেতসকলে কথাটো একচেপ্ট নকৰিলে এতিয়া আমি সেকেন্ডাৰী লেভেলৰ শিক্ষানীতিৰ কথাটো ক'ব বিচাৰিছোঁ আমি সেকেন্ডাৰী লেভেলত শিক্ষানীতি দিব পৰা নাই মূল কাৰণ হ'ল আপোনালোক ইয়াত বহি থকা আমি ইয়াত বহি থকা সকলোৱে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত পঢ়ি কুঁহিপাতি গছৰ আগত আমি পঢ়ি পেলাই আমি ইয়াত শিক্ষকতা কৰি আছোঁ দায়িত্ব পালন কৰি আছোঁ আজি আপোনালোকৰ মাজৰ বা আমাৰ মাজৰ শিক্ষিত লোকসকলে আমি প্ৰাইভেট স্কুলত ছাত্ৰ ছাত্ৰী পঢ়াইছোঁ এই কাৰণে ইয়াৰ মূল কেৰুণটো হ'ল আপোনালোকে প্ৰাথমিক বিদ্যালয়বিলাকত চাওক আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত ক্লাছ টিচাৰ এজন শিক্ষকে 5টা ক্লাছৰ তেওঁলোকে 5খন ৰেজিষ্টাৰ দিব নোৱাৰে বা হেৰি কৰিব নোৱাৰে গতিকে সেইকাৰণে আজি সেকেন্ডাৰী প্ৰাথমিক শিক্ষাটো ভালকৈ নোপোৱাৰ কাৰণে আমাৰ সেকেন্ডাৰী লেভেলৰ শিক্ষা আমি ভালকৈ দিব পৰা নাই এইটো এটা দুৰ্বলতা আমাৰ মাজত আমি দেখা পাইছোঁ গতিকে যিয়ে নহওক গতিকে আমি বিচাৰিছোঁ যে ৰাজহুৱা খণ্ডৰ এই বিদ্যালয়সমূহ অতি কম সময়ৰ ভিতৰতে চৰকাৰে আলোচনা কৰি পেলাই পাৰিশীকৰণ কৰক আৰু ওৱান টাইম পাৰিশীকৰণ কৰক ইয়াৰ পিছত অপাৰিশীকৃত বিদ্যালয় থাকিব লাগে বুলি আমিও ভবা নাই আমি স্পষ্টকৈ জানো যে 2013 চনত যেতিয়া এই আইনখন চৰকাৰে শিথিল কৰিছিলে 2013 চনৰ পিছত অসমত কোনো গাঁৱত বা কোনো অঞ্চলত অপাৰিশীকৃত বিদ্যালয় কলেজ ক'তো খোলা নাই যেহেতু 2013 চনলৈকে যিখিনি বিদ্যালয় স্থাপন কৰা হ'ল সেইখিনি পাৰিশীকৃত কৰি আমি ক'ব বিচাৰিছোঁ সেই ছাত্ৰ ছাত্ৰীখিনি সেই শিক্ষকখিনি কোনোবা পাৰিশীকৃত বিদ্যালয়লৈ মাছ কৰি দিয়ক কিন্তু সেই শিক্ষকসকলক উদ্ধাৰ কৰিব লাগে উদাহৰণস্বৰূপে 93 চনত প্ৰতিষ্ঠা কৰা বিদ্যালয় গড়মাৰা হাইস্কুল শোণিতপুৰতে আছে চৰকাৰৰ ভুলৰ কাৰণে প্ৰায় 7খন স্কুল অসমত থাকি গ'ল সেই বিদ্যালয়সমূহ এতিয়ালৈকে তেওঁৰ এজন শিক্ষক তাৰ পৰা অৱসৰ হৈছে কোনোবা ঢুকাইছে বিনা বেতনে কিন্তু সেই বিদ্যালয়বিলাক এতিয়ালৈকে পাৰিশীকৰণ কৰা হোৱা নাই কাৰণ সেইখন বিদ্যালয়ৰ ষ্টুডেণ্ট বৰ্তমানৰ বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুদেৱ সেইখন বিদ্যালয়ৰ ষ্টুডেণ্ট কিন্তু আজিলৈকে বিদ্যালয়খন পাৰিশীকৰণ নহ'ল লগতে আপোনালোকক এইটো জানিব বিচাৰোঁ আপোনালোকৰ জৰিয়তে অসমৰ সমূহ অসম হাইস্কুল শিক্ষক সংস্থাৰ অন্তৰ্গত যিসকল শিক্ষাগুৰু আছে এই শিক্ষাগুৰুসকলক আমি যোৱা 40 সংখ্যক মধ্যভূমি অধিৱেশনত এটা প্ৰস্তাৱ গৃহীত কৰিছোঁ এইটো হ'ল কি যে আমাৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত অন্তৰ্নিহিত যিখিনি শক্তি আছে সেইখিনি বাহিৰলৈ উলিয়াই আনি তেওঁলোকক স্বীকৃতি কৰি মাধ্যমিক শিক্ষাক সম্প্ৰসাৰণ কৰিবৰ কাৰণে আমি চৰকাৰক সহায় কৰাৰ লগতে যিটো নতুন শিক্ষানীতি সেই শিক্ষানীতিক আমি বিকাশ আৰু প্ৰসাৰ কৰিবৰ কাৰণে প্ৰতি জিলাতে আমি একোখনকৈ
কৰ্মশালা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনালোঁ।